এই মুহূৰ্তত আমি আছো এখন গাড়ীৰ ওচৰত ঘটনাস্থলী য'ত বিস্ফোৰণ হৈছে তাৰ পৰা যথেষ্ট দূৰত আৰু গাড়ীখনৰ অৱস্থা চাওক কেনেকুৱা পাৰ্থই দেখুৱাব আপোনালোকক মই পাৰ্থক অকণমান আগুৱাই আহিবলৈ অনুৰোধ জনাইছো যথেষ্টখিনি ক্ষতিসাধন হৈছে মই প্ৰত্যক্ষদৰ্শী আছে আপোনাৰ নাম কি আহে शाहरुख क्या हुआ था एक्चुअली क्या सुनाई दिया आपको भाई मैं अपने कस्टमर को लेने आया था यहाँ से क्लाइंट को राइड उठा रखी थी मैंने और फिर इतने देर में मैं उनसे बात कर रहा था कॉल वॉल मिलाई मैंने इतनी देर में धमाका हो गया था। साउंड कितना था ब्लास्ट का बहुत तेज साउंड था इतनी तेज साउंड था मेरे ये शीशे वीशे सब। आपका एयर बैग भी खुल गया है हाँ, तो आप गाड़ी में ही बैठे थे गाड़ी में ही बैठा मैंने। अगर एयर बैग नहीं खुलता होता तो आपको हाँ चोट आ जाती मेरे शीशे वीशे लग जाते मेरे। ओके और एक चीज बात है अगर गाड़ी नॉर्मली कोई गाड़ी जलता है इतना कभी हो नहीं सकता है तो आपको लगता है कि ये एक धमाका है प्री प्लान ये तो मुझे पता नहीं मगर धमाका बहुत तेज हुआ था मतलब पब्लिक सब डर गए थे यहाँ पे। लगभग टाइम हाँ। कितना हुआ था ये जी 6:30 ऐसे टाइम था। নিশ্চয়কে এয়া এজন প্ৰত্যক্ষদৰ্শী তেওঁ গাড়ীখনতে আছিলে এয়াৰ বেগ খুলি গৈছে মই পুনৰবাৰ কৈছো কেনেধৰণৰ এক পৰিৱেশ বা কেনেকুৱা ধৰণৰ ভয় লগা এটা পৰিৱেশ ইয়াত বিৰাজ কৰিছিলে আৰু এই মুহূৰ্তত মই আপোনালোকক দেখুৱাইছো যে যিটো স্থানত ঘটনা হৈছে সেই স্থানৰ পৰা পাৰ্থক মই দেখুৱাবলৈ অনুৰোধ জনাইছো প্ৰায় আপুনি যদি চাই অন্তত যথেষ্টখিনি দূৰত 100 মিটাৰ মান দূৰত এই যিটো অঞ্চল সেই অঞ্চল আছে আৰু তাত এনেধৰণৰ ঘটনা সংঘটিত হৈছে গতিকে বিস্ফোৰণৰ প্ৰাবল্য কিমান বেছি আছিল ইয়াত এক হোৱা দোৱা পৰিৱেশৰ সৃষ্টি হৈছে জোতা চেণ্ডেল ইয়াত খিচৰিত হৈ পৰি আছে কৰবাত কৰবাত মই আপোনালোকক এই মুহূৰ্তত দেখুওৱা নাই কিন্তু তেজ পৰি আছে ৰাস্তাত এক বৰ্ণনা কৰিব নোৱাৰা বিভীষিকা বুলি ক'ব লাগিব আৰু এখন গাড়ী জ্বলি যোৱাৰ ফলত এয়া হ'ব নোৱাৰে এয়া এক পৰিকল্পিত বা এয়া বিস্ফোৰণৰ ফলতে হোৱা বুলি ইতিমধ্যে ইয়াত যিসকল প্ৰত্যক্ষদৰ্শী আছে তেওঁলোকে ক'ব বিচাৰিছে আৰক্ষীয়ে নিয়াৰ দলে তদন্ত অব্যাহত ৰাখিছে প্ৰশ্ন বহুকেইটা আছে যে কেনেদৰে গাড়ীখন আনি ইয়াত পাৰ্ক কৰিবলৈ পালে বিস্ফোৰকসহ গাড়ী কেনেকে দিল্লীৰ দৰে এখন অতি হাই এলাৰ্ট চিকিউৰিটি থকা এটা অঞ্চলত এনেদৰে ঘূৰি ফুৰিব পাৰিছে আৰু তাৰ উপৰি ইণ্টেলিজেন্স ফেইলৰ বা দেশৰ আভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থাত ক'ৰবাত প্ৰশ্ন উঠিছে যে আভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি প্ৰশ্ন উঠিছে যে এই মুহূৰ্তত যথেষ্টখিনি প্ৰশ্ন উত্থাপন হৈছে দিল্লী আৰক্ষীৰ প্ৰতি দায়িত্বত থকা নিৰাপত্তা সংস্থাসমূহৰ প্ৰতি যে কেনেদৰে এইদৰে বিস্ফোৰক ভৰ্তি এখন গাড়ী আহি লালকিল্লাৰ দৰে এটা অঞ্চলত আহি ইয়াত আহি পাৰ্ক কৰিব পাৰে এয়া সকলোতকৈ ডাঙৰ প্ৰশ্ন সুৰক্ষাৰ প্ৰতি দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি এক ডাঙৰ প্ৰশ্ন